হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ সমাজ বিজ্ঞানৰ চেম্পল পেপাৰৰ ছেকেণ্ড পাৰ্টটো ইতিহাসৰ। গতিকে ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া গৈছে, অসম সন্থাৰ ওপৰত তলৰ কোনটো বক্তব্য শুদ্ধ? ইয়াতে 4টা বক্তব্য দিয়া গৈছে। অসমৰ জনসাধাৰণৰ আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰিবলৈ ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ছেকেণ্ডটো দিছে, প্ৰথম বিশ্বযুদ্ধলৈকে ই আছিল আটাইতকৈ প্ৰভাৱশালী সংগঠন। থাৰ্ডটো দিয়া গৈছে, ই কৰ্তৃপক্ষৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষত বিশ্বাস কৰিছিল। আৰু ইয়াৰ নেক্সটটো আছে, অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত একত্ৰিত হৈছিল। গতিকে ইয়াতে বিকল্প কেইটা দিয়া গৈছে, ক, খ, গ এনেকৈ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বক্তব্য ক, খ আৰু ঘ। ইয়াৰ পিছতে ইয়াৰ নেক্সট কুৱেশ্যনটো দিয়া গৈছে, তলত দিয়া সংঘৰ্ষসমূহৰ কথা বিবেচনা কৰা আৰু নিম্নলিখিত বিকল্পসমূহৰ পৰা সঠিক কালক্ৰমিক ক্ৰমটো বাছি উলিয়াব লাগে। মুছলিম লীগ, আহোম সভা, ভাৰতীয় জাতীয় কংগ্ৰেছ, যোৰহাট সাৰ্বজনীন সভা। ইয়াতে বিকল্পসমূহ দিয়া হৈছে। কোনটো কালক্ৰমিক ক্ৰম বুলি কোৱাতে তোমালোকে বুজি পাইছাই চাগে, কোনটো সময়ত কেনেকৈ হৈছিলে, এইটো ক্ৰমিকভাৱে বাছি উলিয়াব দিছে যিহেতু। গতিকে ইয়াৰ বিকল্পসমূহৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো, গ, ঘ, ক, খ। নেক্সট কুৱেশ্যনটো দিয়া গৈছে, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে তলৰ কোনটো পৰ্যবেক্ষণ সত্য নহয়? গতিকে মই আগৰ ভিডিঅ'টো কৈছোঁ যে তোমালোকে হয় নহয় বা কেনেধৰণে কুৱেশ্যনটো দিয়া হৈছে ভালদৰে পঢ়ি চাবা। ইয়াতে অপশ্যন দিয়া গৈছে, ই স্বতঃস্ফূৰ্ত আছিল। খ আছে, কংগ্ৰেছৰ প্ৰধান নেতাক গ্ৰেপ্তাৰ কৰা হ'ল। গ আছে, ই আছিল অহিংস। আৰু ঘটোত দিয়া গৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাই ভূগৰ্ভস্থ কাম কাজ চলাইছিল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ। পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াতে দাবী অৰ্থাৎ এ বুলি দিয়া গৈছে ব্ৰেকেটত, তোমালোকে দেখি চাই চাগে। ইয়াতে দিছে, গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। আৰু কাৰণটোক ইয়াত ব্ৰেকেটত আৰ বুলি বুজোৱা হৈছে। গতিকে দিছে যে ভাৰত ত্যাগ এটা গণ আন্দোলন আছিল। গতিকে ইয়াতে অপশ্যনকেইটা কেনেকৈ দিয়া আছে তোমালোকে চোৱা। ইয়াতে প্ৰথম অপশ্যনটো দিছে যে এ সঁচা, আৰ মিছা। এ অৰ্থাৎ দাবীটোৰ কথা কৈছে আৰু আৰ মানে কাৰণটোৰ কথা কৈছে। ছেকেণ্ড অপশ্যনটো আছে এ মিছা, আৰ সত্য। গটো আছে, এ আৰু আৰ দুয়োটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। আৰু ইয়াৰে লাষ্ট অপশ্যনটো দিয়া গৈছে, এ আৰু আৰ দুয়োটা সত্য কিন্তু আৰক শুদ্ধ ব্যাখ্যা নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ আৰু আৰ দুয়োটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। ইয়াৰ পিছতে আমি নেক্সট চেপ্টাৰৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইয়াতে আগৰ কুৱেশ্যনটোৰ দৰে দাবীটোক এ আৰু কাৰণটোক আৰ বুলি বুজোৱা হৈছে। গতিকে প্ৰশ্নটো আছে, ভাৰতৰ এক চহকী আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্য আছে। ইয়াতে কাৰণটো দিয়া গৈছে, প্ৰট' অষ্ট্ৰেলিয়ত, অষ্টিক মংগোলীয়ত আৰ্যৰ বিভিন্ন গোটৰ লোকে প্ৰব্ৰজন কৰি ভাৰতত বসতি স্থাপন কৰিছিল। ইয়াৰে অপশ্যন দিয়া গৈছে, এ সঁচা, আৰ মিছা। খটো দিয়া গৈছে, এ মিছা, আৰ সত্য। গত দিয়া গৈছে, এ আৰু আৰ দুয়োটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। আৰু ঘটো দিয়া গৈছে, এ আৰু আৰ দুয়োটা সত্য কিন্তু আৰক শুদ্ধ ব্যাখ্যা নহয়। গতিকে অপশ্যন ঘ অৰ্থাৎ লাষ্ট অপশ্যনটো হ'ব শুদ্ধ। ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। বিহু সন্দৰ্ভত তলত দিয়া বক্তব্যসমূহ পালন কৰিব দিছে, শুদ্ধ বিবৃতিসমূহ বাছি উলিয়াব দিছে। গতিকে দিছে ইয়াত অপশ্যন, বছৰ বছৰ ধৰি বিহুৰ কোনো পৰিৱৰ্তন হোৱা নাই। খত দিছে, আহোম ৰজা ৰুদ্ৰসিংহই প্ৰথমে ৰাজহুৱা স্থানত বিহু আয়োজন কৰিছিল। আৰু গটো দিছে, ইংৰাজৰ শাসনৰ সময়ত কিছুমান ৰক্ষণশীল অসমীয়া মানুহে বিহুক হেয় দৃষ্টিৰে চাইছিল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, খ আৰু গ। ইয়াৰ পিছতেই লাষ্ট কুৱেশ্যনটো দিয়া গৈছে, ছবিখনত দেখুওৱা নৃত্যৰ ৰূপটো তলত দিয়া কোনখন ৰাজ্যৰ? গতিকে তলত 4খন ৰাজ্যৰ নাম দিয়া গৈছে, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, মিজোৰাম। এই নৃত্যটো মিজোৰামৰ নৃত্যৰ ৰূপ হয়। গতিকে আজিলৈ ইমানেই। ইয়াৰ পিছতে জিঅ'গ্ৰাফী আৰু পলিটিকেল ইকনমিক্সৰ ভিডিঅ'ৰ পাৰ্ট আহি আছে। গতিকে ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।